নমস্কাৰ বন্ধুরা, আজি কলা বাবার ওচৰত আহিছো হুজাই ঠিকাদার বস্তি ডিভিজন রোড। আজি পাতা বাবা সবে চাইছে, আজি চাব ইয়াত আমাৰ ঠিকাদার বস্তি কলা বাবা আপোনাৰ শ্বাস লোৱা প্ৰব্লেম হাঁফানি ৰোগৰ কাৰণে লৈ আহিছো। প্ৰতি বছৰ আপোনালোকে খাই আছে, অৱশ্য সবে ফল পাই আছে। আজি যিবিলাক মানুহৰ হাঁফানি বেমাৰ আছে তাতে আহক, চাই লওক। এতিয়া গৈ আছো, আমাৰ ইয়াত চাক পুৰা ভিৰ, একদম পুৰা গাড়ী, মানুহ আহি আছে। হাজাৰ হাজাৰ মানুহ আহিছে কল খাবৰ কাৰণে। প্ৰতি বছৰ কালী পূজাৰ পিছদিনা ৰাতিপুৱা 7টাৰ পৰা আবেলি 4টা লৈকে কল দিয়া হয়। সব মানুহে কল লৈ আহে। কলটো বাবাই কিবা লগত খুৱাই দিয়ে, আপোনাৰ হাঁফানি ৰোগৰ বেমাৰটো ভাল হৈ যায়। পাতা বাবা সব বেমাৰ ভাল কৰে। ইয়াত অকল আপোনাৰ হাঁফানি বেমাৰ কাৰণে যিবিলাক মানুহে উশাহ ল'ব নোৱাৰে, বহু দূৰৰ পৰা আহি আছে। ডিব্ৰুগড়, তিনিচুকীয়া, তাৰপিছত বহুত দূৰৰ মানুহ। ইমান ভিৰ, ইমান গাড়ী পাৰ্কিং। এইটো এটা প্লেচ আৰু প্লেচ আছে। ইমান ভিডিঅ' বনালেতো মই টাইম নাপাওঁ। এইটো চাক কল ইমান দোকান বহিছে, খালি কল মোমবাতি, কল সব বস্তু আছে। হোটেল বহিছে, খালি কল। চাৰিওফালে মানুহ, ইমান মানুহ আহি আছে। এতিয়া বাহিৰৰ দৃশ্যকেইটা আপোনাক দেখাই আছো, তাৰপিছত দেখাম ভিতৰৰ দৃশ্যকেইটা। বলক আগবাঢ়ি যাওঁ। খালি কলেই কল, ইমান কল, ৰঙা, হালধীয়া, এইপিনে আৰু আছে কল। ইমান কল হৈ দেখাই আছে, ইমান কল বিক্ৰী কৰি আছে। ঢেৰ কল। এইটো মানুহ এতিয়া বাইক লৈ আহিছে, আৰু এইপিনে পাৰ্কিংটো দেখাই আছে। বহুত পাৰ্কিং, ইমান পাৰ্কিং মানে ক'ব নোৱাৰিম। ইমান গাড়ী। এতিয়া এইটো ৰাতিপুৱা 5টা বজাত, 7টা-8টা বজাত ইমান ভিৰ হ'ব চাক। এইটো 5টা বজাৰ দৃশ্য ৰাতিপুৱা, আপোনাক দেখাই আছো। এইফালে আগবাঢ়ো। এইফালে আমাৰ দাদা কেইটামান কথা ক'ব, চাব। এইটো আমাৰ দোকান দিছে না, এইটো হ'ব, কথাটো হ'ব, পিছত হ'ব। আমাৰ পাৰ্কিং ইয়াত দিছোঁ। আহিব সকলোৱে পাৰ্কিং লগাব। শান্তি শৃংখলাভাৱে বজাই ৰাখি আমাৰ ইয়াৰখিনি কৰিব। আৰু কওকচোন ইয়াৰ বিষয়ে কিবা এটা। আমাৰ ইয়াত আমাৰ কথাটো হ'ল মানে আমাৰ ইয়াত মানে আপোনাৰ হাঁপানি বেমাৰ যোনটো কয়, উশাহ নিশাহ ল'বলৈ অসুবিধা যোনটো হয়, ইয়াৰ কাৰণে আমাৰ ঔষধ দিয়ে। বহুত পুৰণি যুগৰ, মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ ময়ো খাইছিলোঁ বাৰু, আৰু এতিয়া আমাৰ দি আছে। আৰু অলপ সময় পিছত আপোনাৰ ঔষধটো দিব, আৰু তেওঁ এটা সপোনত পোৱা ঔষধ। আৰু মোৰ ক'ব গ'লে মোৰো ভাল হৈছে, আৰু বহুতৰে আপোনাৰ ভাল হৈ আছে। তো আহিছে সকলো, সেইকাৰণে ভাল পাইছে, সেইকাৰণে আহিছে। ইমান মানুহ হৈছে, নিজে দেখিছে আপুনি, গোটেইখিনি দেখাই গৈছে। সেইটো কাৰণে বছৰত এদিনে দিয়ে ন? বছৰত এদিনে দিয়ে। কালী পূজাৰ পিছদিনা অমাৱস্যা যেতিয়া থাকে তেতিয়া দিয়ে। আমাৰতো পাতা বাবাটো চায়েই আছোঁ, এতিয়া আমাৰ ইয়াত কলা বাবা। নিশ্চয়। মানে এই গোটেইখিনি বস্তু মানে যোনটো চকুৰে দেখিছোঁ সেইখিনি, বাকী যিখিনি ক'ত কি হৈ আছে গম নাপাওঁ, কিন্তু চকুৰে দেখিছোঁ, ভাল পাইছোঁ, সেইটো কাৰণে কথাটো। ঠিক আছে, ধন্যবাদ আপোনাক। এইটো আমাৰ ইয়াত কলা লৈ বহিছে, কল লৈ বহিছে। ইয়াত মানুহবিলাক খাই পেলাই ভাল পাইছে, ভাল পাই আহি আছে। আমাৰ আনন্দ লাগিছে, মানুহ ভাল হ'লে বহুত আনন্দ লাগিছে। নমস্কাৰ। এতিয়া বলক ভিতৰৰ দৃশ্যটো দেখুৱাম। ইমান লাইন, ইমান ভিৰ চাক, ইমান ভিৰ, মই যাবই নোৱাৰো, ইমান ভিৰ। তাৰপিছতো মই ৰাস্তাখন একদম চিপা, ঠেলি যাব লাগে। অলপ চাই লওক, ইমান দূৰৰ পৰা পুৰা ভিৰ। প্ৰায় 100 কিলোমিটাৰ দূৰৰ পৰা পুৰা ইমান লাইন ধৰিছে, চাই লওক। এইটো ৰাতিপুৱা 5টা বজাৰ দৃশ্য।
আৰু ৰাতিপুৱা 8টা-9টা বজাত কি হ'ব আপোনালোকে গম পাই যাব অট'মেটিক কিমান ভিৰ হ'ব। মই গৈ আছোঁ, আগবাঢ়ি থাকোঁ, চাওক কিমান দূৰ যাব পাৰোঁ। একেবাৰে মই বাবাৰ তাত যাবই নোৱাৰিলোঁ, কিয় ইমান ভিৰ ঠেলা হেঁচা, মই একেবাৰে যাবলৈ নোৱাৰিলোঁ। সেই যোন মানুহে আপোনাৰ দি আছে, দৰ্শকক দি আছে কলা, সেইটো কাৰণে মই সেইজন মানুহক মই দেখাব নোৱাৰিম, কিয়নো মই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম, ইমান ভিৰ। এইটো লাজ পাই আছে কিবা ক'বলৈ কাৰণে। এইটো চাওক কিমান ভিৰ, আগত গৈ আছোঁ, এই ভিতৰত একেবাৰে দি আছে, বহুত দূৰ, ইমান দূৰৰ পৰা ভলীবলৰ নিচিনা যেনেকুৱা লাইন ধৰে, পাতা বাবা তাতে ইমান লাইন ধৰি আছে, একদম পথাৰ পিনে একেবাৰে সেই পিনেও মানুহ আছে, ইমান ভিৰ। চাওক ইমান ভিৰ, এই অলপ ভিতৰত আছে দৃশ্যটো, ইমান ভিৰ, তাতে একদম পুৰা মই যাবই নোৱাৰো, বহুত কষ্টকে মই গৈ আছো আপোনাক দেখুৱাৰ কাৰণে। মোৰ ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিব। অহা বছৰ কালী পূজাৰ পিছদিনা যাতে চবে আহি কলা প্ৰসাদ পাব পাৰে, যি মানুহৰ হাঁফানি বেমাৰ আছে সিহঁতৰ কাৰণে, আৰু বেলেগ বেমাৰৰ কাৰণে নহয়, খালি হাঁফানি বেমাৰৰ কাৰণে। আর আমার এই ভিডিওর মাধ্যমে সবৰ তাত শ্বেয়াৰ কৰি দিব, যাতে যিবিলাক মানুহৰ হাঁফানি বেমাৰ আছে, উশাহ ল'বলৈ কষ্ট হয়, সিহঁতৰ কাৰণে 100% নিশ্চয় গেৰেণ্টি আছে। তাৰ কাৰণে ইমান ভিৰ, চাই লওক। মইতো একেবাৰে যাব নোৱাৰিম, এইটো ইমান ভিৰ। আর আমার ভিডিওটো যদি আপনার ভাল লাগে, লাইক কৰি কমেন্ট কৰি জনাব। মই এড্ৰেছটো টোটেল মই কৈ দিম, হুজাই ঠিকাদাৰ বস্তি, যোগীজান ৰোড, আমাৰ দুৰ্গাবাৰীৰ ওচৰত। আমাৰ ঘৰো তাতে আছে। এইটো চাওক, মই একেবাৰে যাব নোৱাৰিম। আর আমার ভিডিওটি শ্বেয়াৰ কৰি দিব আৰু লাইক কমেন্ট কৰি জনাব। নতুন বন্ধুরা আছে সাবস্ক্রাইব কৰি দিব। এইটো চাওক, আৰু মই যাব নোৱাৰিম, ইয়াতে মোৰ অৱস্থা একেবাৰে বেয়া। মই ঠেলা হেঁচা কৰি ইমানলৈকে আহিছো আৰু চাওক, এইটো গেটৰ ওচৰত একেবাৰে বেৰ ভাঙি দি আছে, ইমান ওচৰত। গেটৰ ভিতৰত মই প্ৰৱেশ কৰিব নোৱাৰিম। মই দুখিত, যোন মানুহে আপোনাক কলা দিয়ে সেইটো মই পিকচাৰ ল'ব নোৱাৰিলো, সেইটো কাৰণে মই বহুতেই দুখিত। মই যাবই নোৱাৰিলো, ইমান পৰিস্থিতি, ইমান ভিৰ। এই তাতে এইখন ঘৰত মানুহজনে দিয়ে প্ৰতি বছৰ কালী পূজাৰ পিছদিনা ৰাতিপুৱা 7টাৰ পৰা আবেলি 4টালৈকে মানুহ 3টা বজাত 2টা বজাত আহি লাইন ধৰি থাকে, একেবাৰে প্ৰথম পোৱাৰ কাৰণে। একেবাৰে তাৰপিছত ভাৰীৰ ভিতৰত, ঘৰৰ ওচৰত একেবাৰে বাউণ্ডাৰীৰ ভিতৰত মানুহ সোমাই গৈছে। ৰাতিপুৱা একেবাৰে 2টালৈকে লাইন ধৰিছে। আমার ভিডিওটি ভাল লাগিলে সব বন্ধুকক শেয়ার করে দিব, আর আমার চ্যানেলটি সাবস্ক্রাইব করে দিব। হুজাই কলা বাবা কি জয় হ, কলা বাবা কি জয় হ, কলা বাবা কি জয় হ। পাতা বাবা সবে চাইছে, এটি আমার হুজাই কলা বাবা। ধন্যবাদে, নমস্কার বন্ধুরা। আৰু যাব নোৱাৰিম, ইমান ভিৰ চাই আছে, ইমান ভিৰ, ইমান ভিৰ, প্ৰচুৰ ভিৰ, কল বাবাৰ কাৰণে ইমান ভিৰ, আৰু ভিতৰত যাব নোৱাৰিম, ইমান ভিৰ।